হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম যোনসকল ছাত্ৰই এইবাৰ নিযুত বাবু আঁচনি পাব। তাতে এটা বহুত গুৰুত্বপূৰ্ণ কথা যে তাতে আপোনাৰ বেংকত DBT ইনেবল হৈ আছেনে নাই। যদি ইনেবল হোৱা নাই বা আপোনালোকে নাজানে হৈছে নে নাই, কেনেকৈ চেক কৰিব যে আপোনাৰ বেংকটো কিহৰ লগত লিংক আছে, কোনটো বেংক আপোনাৰ DBTৰ কাৰণে ইনেবল হৈ আছে, এইবোৰ আজি আমি গোটেই ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ আমি কেনেকৈ আপোনালোকে চেক কৰিব আপোনাৰ ইনেবল হৈ আছে নে নাই DBTটো। চেক কৰিবলৈ হ'লে ইয়াতে আপোনালোকে গুগলত NPCI বুলি টাইপ কৰি দিব। NPCI টাইপ কৰাৰ পিছত আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব, ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব, আপোনালোকে ৱেইট কৰি দিব। ৱেইট কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাৰপিছত আপোনালোকে কি কৰিব, তাৰে য'ত 3 ডট আছে আপোনালোকে 3 লাইনত ক্লিক কৰি দিব। 3 লাইনত ক্লিক কৰাৰ পিছত আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰে কাষ্টমাৰ আহিব। কাষ্টমাৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ভাৰত আধাৰ চিডিং এনেবল বেজ ইয়াতে আপোনালোকে চাব পাৰে। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকক ইয়াতে দেখা পাইছে আধাৰ মেপ ষ্টেটাছ আছে, আপোনালোকে তাতে ক্লিক কৰি দিব। আধাৰ মেপ ষ্টেটাছত ক্লিক কৰিলে আপোনালোকে ইয়াতে চাব পাৰে আহি যাব। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ দি আৰু কেপচা ফিল আপ কৰি আপোনালোকৰ চাব পাৰিব আপোনালোকে ইনেবলড হৈ আছে নে নাই আৰু কোনটো বেংকৰ লগত ইনেবলড হৈ আছে আপোনাৰ DBTটো। চেক ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব। আধাৰ নাম্বাৰ বহাব ফাৰ্ষ্ট অফ অল, তাৰপিছত কেপচা বহাব। কেপচা কোড বহাৰ পিছতহে আপোনালোকে চেক ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত OTP আহিব। OTPটো আপোনালোকে এণ্টাৰ কৰি দিব, কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপোনালোকৰ ইয়াতে নিজৰ কোনটো বেংকৰ লগত লিংক আছে এইবোৰ গোটেই দেখাই দিব। ইয়াতে চাব পাৰে মেপিং ষ্টেটাছ ইনেবল হৈ আছে, মোৰ DBT ট্ৰান্সফাৰ হৈ আছে, ষ্টেট বেংকৰ লগত হৈ আছে, এইবোৰ গোটেই দেখাই দিব। আপুনিও চাই ল'ব পাৰিব নিজৰ কোনটো বেংকৰ লগত ইনেবল হৈ আছে। এইখিনি আছিলে, ভালকৈ আপোনালোকে চেক কৰি ল'ব। ধন্যবাদ জনাইছোঁ।